নদুৱাৰ সমষ্টিৰ চাৰিদুৱাৰত কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উদ্যোগত কোচ ৰাজবংশী লোককৃষ্টি তথা নৃত্যৰ 7দিনীয়া কৰ্মশালাৰ শুভাৰম্ভ নদুৱাৰ সমষ্টিৰ চাৰিদুৱাৰৰ চেঙেলিমৰাত কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উদ্যোগত শোণিতপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী আৰু আক্ৰাছৰ সহযোগত কোচ ৰাজবংশী লোককৃষ্টি তথা নৃত্যৰ 7দিনীয়া কৰ্মশালাৰ আজিৰে পৰা শুভাৰম্ভ হয় উক্ত কৰ্মশালাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সদস্য বিক্ৰম দাস মহাতেতি 24 লাইভ চেনেলৰ স্বত্বাধিকাৰ তথা দৈনিক অসম বাৰ্তা কাকতৰ সঞ্চালক ডক্টৰ পৰশমণি সিংহাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ এইবাৰৰ বিত্তীয় বৰ্ষত আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ এগৰাকী পুৰুষা ব্যক্তি কোচ ৰাজবংশী সন্মিলনীৰ তেখেতে আগতে উপদেষ্টা আছিলে ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ তেখেতৰ প্ৰতিমূৰ্তি আমি তেজপুৰত স্থাপন কৰিম আমাৰ অসমৰ ভাস্কৰ্য শিল্পী বীৰেন সিংহ ডাঙৰীয়াই এইটো নিৰ্মাণ কৰিব আৰু লগতে এই বিত্তীয় বৰ্ষতে আমি 70 লাখ টকাৰ এটা চিলাৰ ভৱন তেজপুৰত আমি নিৰ্মাণ কৰিম এই দুটা আমি এইবাৰ বিত্তীয় বৰ্ষত শোণিতপুৰ জিলাত আমি কামখিনি কৰিম উন্নয়ন পৰিষদৰ জৰিয়তে তেজপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট DA 365